ডিয়াৰ ভিউৱাৰ্ছ, আজি মই আলোচনা কৰিম যে মই নিজে বা আপুনি নিজে কিবা কোনোবা ব্যক্তি কোনোবা প্ৰাণীক বা কোনোবা বস্তুক পছন্দ কৰে বা ভাল পায়, তেনেহ'লে এইটো ইংৰাজীত কেনেকৈ লিখিব। প্ৰথমে আমি দুটা ৱৰ্ডৰ পাৰ্থক্য বুজি ল'ব লাগিব, লাইক আৰু লাভ। লাইক শব্দটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া কোনো এটা বস্তু আমাক কিবা কাৰণত ভাল লাগি যায়, কোনোবা কালাৰ চাই বা কিবা ডিজাইন চাই ভাল লাগি যায় বা মানুহজনৰ ব্যৱহাৰ চাই ভাল লাগি যায়, তেতিয়া আমি লাইক ব্যৱহাৰ কৰিম। আৰু লাভ ব্যৱহাৰ কৰিম কেতিয়া? যেতিয়া আমি বস্তুটো খুবেই ভাল পাওঁ, খুব গুৰুত্ব সহকাৰে ভাল পাওঁ। যেনেকুৱা ফেমিলিৰ মেম্বাৰৰ লগত আমি লাভ ব্যৱহাৰ কৰিম। কোনোবা বস্তুৰ ক্ষেত্ৰত হ'লে তেনেহ'লে আমি লাইক ব্যৱহাৰ কৰিম। কোনোবা প্ৰাণী, পোহনীয়া জন্তু হওক বা মোৰ কোনো বস্তু আছে, সেইবিলাকত আমি কি কৰিম? লাইক ব্যৱহাৰ কৰিম। যেনেকুৱা উদাহৰণ লৈছোঁ, মই মোৰ দেউতাকক ভাল পাওঁ। আই লাভ মাই ডেড, আই লাভ মাই ফাদাৰ, আই লাভ মাই চিষ্টাৰ, মই মোৰ ভনীক ভাল পাওঁ। আই লাভ অৰুণ, মই অৰুণক ভাল পাওঁ। আই লাইক দ্য আইচক্ৰীম মেন, মই আইচক্ৰীম বেচোতা মানুহজনক পচন্দ কৰোঁ। আই লাইক মাই টিচাৰ্ছ, মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ভাল পাওঁ বা পচন্দ কৰোঁ। আই লাইক মাই ৰুম, মই মোৰ কোঠাটোক ভাল পাওঁ। আই লাইক মাই পেন, মই মোৰ কলমটো পচন্দ কৰোঁ বা ভাল পাওঁ। ইয়াতে বস্তুৰ ক্ষেত্ৰত কেতিয়াবা আমি কি কৰোঁ? লাইকৰ ঠাইত লাভো ব্যৱহাৰ কৰিব পাৰোঁ, যেতিয়া আমি তাক বেছি ভাল পাওঁ। এনেকুৱা ধৰা, মোৰ ৰুমটোক মই বেছি ভাল পাওঁ, তেনেহ'লে ক'ম আই লাভ মাই ৰুম। বা মোৰ এটা চোলা আছে, সেই চোলাটোক মই খুব বেছি ভাল পাওঁ, তেনেহ'লে আই লাভ মাই চাৰ্ট। তেনেহ'লে চেণ্টেন্সৰ ফৰ্মেশ্যনটো নিশ্চয় লক্ষ্য কৰিছে কেনেকৈ হয়। চেণ্টেন্সৰ ফৰ্মেশ্যনটো এনেকুৱা যে আই লাইক, তাৰপিছতে আমি যিজন ব্যক্তিক বা যিটো বস্তু প্ৰাণীক ভাল পাওঁ, সেই বস্তু, সেই নাউনটো বা প্ৰনাউনটো লিখিব লাগে। আই লাইক ডট ডট ডট। নেক্সট ভিডিঅ'ত আলোচনা কৰিম মই কিবা কৰি ভাল পাওঁ, এইটো ইংৰাজীত কেনেদৰে লিখা হয়। থেংক ইউ। Like, comment, share, and subscribe.